হেল্ল' এভৰিৱান, কি খবৰ? সকলোকে ৰাতিপুৱা শুভেচ্ছা জনালোঁ। ইয়াত আহিছে আমাৰ কুকুৰটো ৰাতিপুৱা ল'ৰাই পথাৰলৈ নিম বুলি বান্ধি থৈছিলে আৰু আমি পথাৰলৈ যাব হ'ল, সেইকাৰণে তাকো খুলি দিছোঁ। আজি বোলে তাক হেনো পথাৰলৈ লৈ যাবহি। তাৰ লগত দিনটো পথাৰতে খেলি থাকিব, নহ'লে ঘৰত কুকুৰটো থাকিলেও অকলে সি ভোকত থাকিবলগীয়া হয়। আৰু এইফালে ল'ৰাই চাইকেলত লৈ ল'লে, চাহ পানী লৈ লৈছোঁ। দাৱনী পথাৰত আছে আৰু আমি গৈ পেলাই মই ধান দামগৈ। সেইকাৰণে অকণমান পথাৰলৈ দূৰণি যাব লাগে অলপ, সেইকাৰণে চাইকেলখনতে লৈ লৈছোঁ। নহ'লে কিমান দূৰ হাততে লৈ যাম, হাতখন বিষাই যায়গৈ। সেইকাৰণে ভাবিলোঁ চাইকেলখন যিহেতু আছে তাতে লৈ পেলাই চাহকণ লৈ গ'লে হাতৰো নিবিষায়, নিজৰো কষ্ট নহয়। আৰু চাইকেলখন মই লৈ যাম বুলি ক'লে সি নিদিয়ে, সি নিজেহে লৈ যায়। সি লৈ মানে কিবা এটা চখ পায়, সেইকাৰণে সিয়ে লৈ লৈছে। মই লগত গৈহে আছোঁ আৰু দেখিছেনে আমাৰ মুনু লগতে গৈ আছে, আমাৰ কুকুৰটো। আৰু সি পথাৰলৈ যোৱা নাই বাৰু ইমান কেইদিন হ'ল, কিন্তু আজি ল'ৰাই লৈ আহিলে লগালগ। সেইকাৰণে আমি এতিয়া পথাৰ পাবহি হৈছে, অলপ দূৰ যে। কুকুৰটো আগে আগে গৈ আছে, দিনটো পথাৰতে তেনেকৈ থাকিব আজি আৰু। নহ'লে ঘৰত থাকিলেনো কি খাব। সেই আমি পথাৰ পালোঁহি, চাহ পাতি দিছোঁ দাৱনীক খাবলৈ। চাহৰ লগত বৰ বিশেষ একো নাই অনা দেই, লৰালৰি হোৱাৰ কাৰণে। কটা বিস্কুটৰ পেকেট এটা লৈ আহিছোঁ 20 টকীয়া আৰু গাখীৰ গুড়া। এইফালে চাহ খাই মই ধান দাইছোঁ। ধানখিনি দাই মেলি দাৱনীৰ লগতে অলপ দাই দিলে দাৱনীও ভাল পায় আৰু নিজৰো ভাল হয়, কাৰণ অলপ সোনকালে হয়। ঘৰমুৱা হ'ব পাৰিম, নহ'লে ঘৰতো কাম কিছুমান থাকে আৰু আহোঁতেও পলম হৈছে কাম বন কৰি মেলি। সেইকাৰণে মই সিহঁতৰ লগতে অলপ দাই দিলোঁ। দাবলৈ যোৱা নাদাওঁ বুলি ভাবিছিলোঁ, কিন্তু দেহাটো বেয়া আছে, হ'লেও দাৱনীকেইজনী কোৱা কাৰণে সিহঁতৰ লগত ময়ো দাই দিলোঁ। আৰু এইফালে দাৱনীকেইজনী দাই আছে, আমাৰ মনো দিছে তেনেকৈ ৰখি আছে। ই মই য'তে ধান দাওঁ সেই ত'তে ৰখি থাকে, মানে পোকৰ নেৰে আৰু। ল'ৰাটোৱে মানে জমনি কৰি আছে, সেইকাৰণে হাঁহি উঠি গ'ল। ধেমালি কৰি আছে খুব, মানে জোকাৰি মেলি। আৰু দিনটো অকলে থকা যে, সেইকাৰণে কি কৰিব নোৱাৰোঁ, আমাৰ লগতে তেনেকৈ আছে আৰু। ধানখিনি দেখিছেনে বা ইমান ধুনীয়াকৈ হৈছে গুটিকেইটা। কিন্তু এনেকৈ ধান হ'লে বছৰি এদিন খাবৰ কাৰণে দিগদাৰ নাই, ধুনীয়াকৈ হৈ যায়। নহ'লে খেতিটো নকৰিলেও দিগদাৰ হয় নহয়, সদায় হাতখনলৈ মুখখনলৈ চাই পেলাই মানুহে মাহত আৰু পলিব কাম কৰি হাতত পইচা কেইটকা আনিলেহে চাউল আনিবলৈ হ'ব। এতিয়া যিহেতু খেতিখিনি নিজে কৰি থ'ম, সেইখিনি আমাৰ ধৰক চাউল নাইকিয়া হ'লে ধানকেইটা উলিয়াই কুটাই আনিলে আমি চাউলকেইটা ভাতকেইটা খাব পাৰিম। আৰু ভাতকেইটা হ'লেও অইন বস্তু নাথাকিলেও যিহেতু নিমখ অকণ আলুগুটি এটা লৈ হ'লেও খাব পাৰি। নহ'লেতো চাউলকেইটা নাথাকিলেও দোকানলৈ গ'লে হ'ব, কেতিয়াবা হাতত পইচা নাথাকিলেও দোকান যাবলৈও দিগদাৰ হ'ব। সেইকাৰণে নিজৰ যিটো বিদ্যা আছে সেইকাৰণে ঘৰতে খেতি কৰাটো বহুত সুবিধাজনক, আৰু প্ৰায় মানুহে খেতি কৰিয়ে খাব লাগে, নহ'লে নিজৰে অসুবিধা হয় অলপ। আজিকালি এনেও বস্তুৰ বহুত দাম বাঢ়িছে। আজিলৈ ইমানতে, বাই বাই।